হেল্ল' দোস্ত, আজি আছিল ছোৱালীখিনিৰ ইণ্টাৰভিউ। সেই ইণ্টাৰভিউ আজি বাতিল কৰা হৈছে। মৰিগাঁৱৰ এছ.পি. ছাৰে ঘোষণা কৰিছে যে বৰষুণৰ বাবে মৰিগাঁও তৰুণ ফিল্ড ফুকনত বহুত পানীৰে ভৰি পৰাৰ কাৰণে সেই ইণ্টাৰভিউ মৰিগাঁও ষ্টেডিয়ামত পতাৰ ঘোষণা কৰিছে। আৰু ছোৱালীখিনিৰ 28 ছেপ্টেম্বৰত থকা ছোৱালীখিনিৰ 16 অক্টোবৰত ল'ব বুলি ঘোষণা কৰিছে। আৰু 2 অক্টোবৰত থকা ছোৱালীখিনিৰ 3 অক্টোবৰৰ পৰা 7 অক্টোবৰলৈকে পতা হ'ব। তাৰ মাজত পুৰুষৰ ইণ্টাৰভিউ পতা নহয়। ছোৱালীৰ ইণ্টাৰভিউ হোৱাৰ পাছতহে ঘোষণা কৰিব পুৰুষৰ ইণ্টাৰভিউৰ কথা। লগতে যিসকল ল'ৰা-ছোৱালীয়ে HSC হাই ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেটৰ পঢ়ি বা পৰীক্ষাৰ বাবে ইণ্টাৰভিউ দিব পৰা নাই, সেইসকল ল'ৰা-ছোৱালীয়ে 3 অক্টোবৰৰ আগত এপ্লিকেশ্যন মৰিগাঁৱৰ সেইসকল ল'ৰা-ছোৱালীক আৰক্ষীৰ অধীক্ষকৰ হাতত এপ্লিকেশ্যন জমা দিবলৈ অনুৰোধ কৰা হৈছে। মৰিগাঁও এছ.পি. ছাৰে এইখিনি কথা ঘোষণা কৰিছিলে আজি। লগতে তৰুণৰাম ফুকন ফিল্ডত ইণ্টাৰভিউ পতা নহয় বৰষুণৰ বাবে। সেই ইণ্টাৰভিউ মৰিগাঁও ষ্টেডিয়ামত পতা হ'ব। সেইখিনিয়ে, চেনেলটো ছাবস্ক্ৰাইব কৰিব।